সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ চেপ্টাৰ 10 বৃত্ত চেপ্টাৰটোৰ উপপাদ্য 2টো। উপপাদ্য 2টো কি দিছেনো? এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এটা বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবিলাকৰ দৈৰ্ঘ্য সমান হ'ব। সেই বস্তুটোকে আমি যদি ডায়াগ্ৰাম হিচাপে চাবলৈ যাওঁ কি হ'ব? এইটো এটা বৃত্ত, এইটো কেন্দ্ৰ, এইটো এটা বহিবিন্দু ধৰি লৈছোঁ, এইটো বহিবিন্দু। ইয়াৰ পৰা মই এইটো আঁকিলোঁ, ইয়াৰ পৰা মই এইটো আঁকিলোঁ। পি এইটো বিন্দু ধৰিছোঁ মই এ বুলি আৰু এইটো বি বুলি। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে পিৰ পৰা এ লৈ বা পিৰ পৰা বি লৈ ইয়াৰ দূৰত্ব দুটা সমান। আমি সেইটোৱে প্ৰমাণ কৰিব লাগিব ইয়াত। আমাক কৈছে যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা ব্যাসাৰ্ধ স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। আমি সেইটো প্ৰমাণ কৰিব লাগিব। এই বস্তুটো মানে পিৰ পৰা এ লৈ আৰু পিৰ পৰা বি লৈ যে সমান, সেইটো আমি প্ৰমাণ কৰিব লাগিব। এইটো প্ৰমাণ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? ইয়াতে আমি পাৰপেণ্ডিকুলাৰ দিলোঁ, পাৰপেণ্ডিকুলাৰ ধৰি লৈছোঁ আৰু কি কৰিছোঁ? এইডাল জইন কৰিছোঁ, এইটো ও কেন্দ্ৰীয় বৃত্ত হ'ল। এতিয়া আমি এইটো আঁকিলোঁ। এতিয়া চাওঁ কি কৈছে প্ৰমাণ হিচাপে আমি দিয়া আছে ও কেন্দ্ৰীয় বৃত্তৰ পি এটা বাহিৰৰ বিন্দু, পি এটা বাহিৰৰ বিন্দু। পি বিন্দুৰ পৰা বৃত্তলৈ পি এ আৰু পি বি দুডাল স্পৰ্শক টনা হ'ল। স্পৰ্শক টনা আনিছোঁ। এতিয়া প্ৰমাণ কৰিব লাগে যে কি কৰিব লাগিব? পি এ ইকুৱেল টু পি বি। আমি এইটো প্ৰমাণ কৰিব লাগিব। ইয়াতে বহিবিন্দুৰ পৰা টনা যিহেতু স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান, গতিকে পি এ ইকুৱেল টু পি বি, এইটো আমি প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিবলৈ যাওঁতে আমি কি কৰিম? অংকন এটা আহিব। অংকনটোত কি আহিব? ও এ, ও বি আৰু ও পি সংযোগ কৰা হ'ল। এইখিনি আমি অংকনত আঁকি দিলোঁ। আমি ও এ, ও বি আৰু ও পি সংযোগ কৰি ল'লোঁ। এতিয়া সংযোগ কৰাৰ পিছত আমাৰ কাম কি হ'ব? এতিয়া প্ৰমাণ হিচাপে আমি কি কৰিম? প্ৰমাণ হিচাপে কৰিব লাগিব, আমি কি জানো? আমি থিয়ৰম 10.1ত কি পাইছিলোঁ? যে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শলৈ টনা ৰেখাডাল মানে ব্যাসাৰ্ধডাল টেনজেণ্টডালৰ লম্ব। কাৰ মতে পালোঁ? ইয়াত আমি জানো যে কি লিখিম? এইটোত লিখিব লাগিব, এইখিনিত কি লিখিব লাগিব? উপপাদ্য 10.1 লিখিব লাগিব। ইয়াতে লিখিব লাগিব। আমি এইখিনি মই নাই লিখা আৰু এইটো আপোনালোকে লিখি ল'ব, বুকতে আছেই যিহেতু। আমি লিখিব লাগিব। কি লিখিম? আমি জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শলৈ টনা ৰেখাডাল বৃত্তটোৰ লম্ব হ'ব, মানে ও বি বা ও এডাল লম্ব হ'ব। সেইটো আমি থিয়ৰম 10.1, এইটো মই লিখি দিয়া নাই, এইটো তোমালোকে লিখি ল'বা। এইটো লিখিব লাগিব। 10.1 থিয়ৰমটো লিখিব লাগিব। এতিয়া ইয়াত যে যদি আমি লিখিবলৈ যাওঁ, এইটো লিখাৰ লগে লগে আমি কি পাম? ও এ পাৰপেণ্ডিকুলাৰ পি এ আৰু ও বি পাৰপেণ্ডিকুলাৰ পি বি। ও এডাল পাৰপেণ্ডিকুলাৰ হৈ গ'ল, এইটো ও বিডাল পাৰপেণ্ডিকুলাৰ হৈ গ'ল। ও এ আৰু ও পি পাৰপেণ্ডিকুলাৰ যে, তেতিয়া আমি লিখিব পাৰিম ট্ৰায়াংগল ও এ পি ইকুৱেল টু এংগল ও বি পি ইকুৱেল টু 90 ডিগ্ৰী। কৈছোঁ না? এইটো আমি ইয়াৰ পৰা পাই গ'লো, কাৰণ এইটো থিয়ৰমটো আমি লিখি ল'ব লাগিব ইয়াতে দেই। আমি যদি নিলিখোঁ তেতিয়াহ'লে ভুল হ'ব। উপপাদ্যৰ মতে পাই আছোঁ, যিহেতু কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টনা ৰেখাডাল পাৰপেণ্ডিকুলাৰ লম্ব হয়। এতিয়া ইয়াৰ পৰা যদি আমি পালোঁ এইটো 90 ডিগ্ৰী পাই গ'লো, এতিয়া আমি ইয়াত দুটা ত্ৰিভুজ পোৱাই আছে, এইটো দুটা ত্ৰিভুজত গঠন হৈ আছে। এতিয়া ত্ৰিভুজ
OAP আৰু ত্ৰিভুজ OBP ৰ পৰা পাওঁ। OAP আৰু OBP ৰ পৰা কি লিখিব পাৰিম? OA equal to OB equal to R. OA equal to OB equal to R. ব্যাসাৰ্ধ, বৃত্তটোৰ ব্যাসাৰ্ধবিলাক একে থাকিব। Angle OAP equal to angle OBP equal to 90 degree. এইটো ক'ৰ পৰা পালো? From 1. একৰ পৰা পালো। একৰ পৰা আমি পালো, ইয়াত দিয়া হৈ আছে। গতিকে একৰ পৰা আমি এইটো পালো। আৰু কি পালো? এই চাইডডাল দুইটা ত্ৰিভুজতে আছে। যেহেতু OP টো কমন সাধাৰণ। OP is equal to OP. সাধাৰণ বাহু দুইটাতে আছে। OP ডাল এইটো ত্ৰিভুজতো আছে, এইটো ত্ৰিভুজতো আছে। গতিকে ইয়াতে পোৱাৰ লগে লগে এই তিনিটা কণ্ডিশ্যনৰ মতে কি পালো? ত্ৰিভুজ OAP সৰ্বাংগসম ত্ৰিভুজ OBP। কি কাৰণে পালো? RHS টো কি হৈছে? ৰাইট এংগুলেট হাইপোটেনিউজ চাইড। RHS ৰ মতে ত্ৰিভুজ দুটা কংগ্ৰুৱেন্ট। যদি ত্ৰিভুজ দুটা কংগ্ৰুৱেন্ট হৈ গ'ল, ত্ৰিভুজ দুটা কংগ্ৰুৱেন্ট হোৱাৰ লগে লগে আমি ইয়াৰ পৰা কি লিখিব পাৰিম? ইয়াৰ পৰা AP is equal to BP। ত্ৰিভুজ দুটা হোৱাৰ লগে লগে কি হ'ব? আমি ত্ৰিভুজ দুটা যিহেতু সৰ্বাংগসম হৈ গ'ল, OAP আৰু OBP যেহেতু সৰ্বাংগসম হৈ গ'ল, গতিকে সৰ্বাংগসম হোৱাৰ লগে লগে ত্ৰিভুজটোত থকা বাহুবোৰ এইটো ত্ৰিভুজৰ লগত এইটোৰ বাহুবোৰ বা কোণবোৰ সমান হৈ যায়। এই চিম্বলটো আহি যোৱাৰ লগে লগে ইয়াতে যিমান বাহু থাকিব, যিমান কোণ থাকিব, চব সমান বুলি ধৰা হয়। গতিকে ইয়াৰ পৰা কি লিখিব পাৰিম? এইটো চাইড ইকুৱেল টু এইটো চাইড সমান হৈ গ'ল। এই কণ্ডিশ্যনটো কিন্তু লিখিব লাগিব CPCT, কৰস্পণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেন্ট ট্ৰায়াংগল। মানে সৰ্বাংগসম ত্ৰিভুজৰ ধৰ্মমতে কি লিখিব পাৰিম? আমি এইটো প্ৰমাণ কৰিব পাৰিম। গতিকে ইয়াত আমি লিখি দিব লাগিব কৰস্পণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেন্ট ট্ৰায়াংগল, সৰ্বাংগসম ত্ৰিভুজৰ বাহুবোৰৰ কাৰণে। গতিকে এইটো আমি যদি লিখি দিওঁ, তেতিয়াহ'লে সেইটোৱে আমাৰ উলিয়াবলগীয়া প্ৰমাণটো। এতিয়া আমি কি কৰিলো? এই দুটা আমি জানো, এই বস্তুটো কিন্তু আমি মনত ৰাখিবই লাগিব, এইটো লিখিবই লাগিব উপপাদ্যটো। যদি এইটো উপপাদ্য আমি লিখিব নোৱাৰো, তেতিয়াহ'লে এইটো আমাৰ শুদ্ধ নহ'ব। কাৰণ আমি এইটো যদি কওঁ, এইটোকে আমাক টেনজেণ্টডাল ক'ৰ পৰা ড্ৰ কৰিছো? চেণ্টাৰৰ পৰা ড্ৰ কৰা এইডালেই শ্বৰ্টেষ্ট হয়। এই শ্বৰ্টেষ্টডাল লম্ব বুলি ধৰা হয়। স্পৰ্শকৰ ওপৰত যদি চেণ্টাৰৰ পৰা জনা যায়, সেইডালেই লম্ব বুলি ধৰা হয়। গতিকে এইটো আমাক দিছে, কোন দিছে? উপপাদ্য 10.1। এইটো আমি লিখাৰ পিছত এইটো আমি প্ৰুফ কৰিবলগীয়া। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।